বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আসামি স্মাৰ্ট ষ্টাডি চেনেলত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 25টা অতি গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন। এইবোৰ প্ৰশ্ন এপিএসসি, আসাম টেট সহ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ভিডিঅ'টো সম্পূৰ্ণ চাই আৰু কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰিলে কমেন্ট সেকশনত জনাব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ কোৱেশ্চনটো হৈছে গায়ক জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম আছিল অনামিকা। আজিৰ ভিডিঅ'ৰ নেক্সট ইন্টাৰেষ্টিং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস পালন কৰা বাৰটো কি আছিল? শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস পালন কৰা বাৰটো আছিল শুক্ৰবাৰ। আজিৰ ভিডিঅ'ৰ নেক্সট ইন্টাৰেষ্টিং প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? শুদ্ধ উত্তৰটো হ'ব গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। আজিৰ ভিডিঅ'ৰ 4 নম্বৰ প্ৰশ্নটো হৈছে এটা এনে বস্তুৰ নাম কোৱা যি ডুবি থকা দেখিলেও কেতিয়াও কোনেও বচাবলৈ নাযায়। এই ইন্টাৰেষ্টিং প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব সূৰ্য। আজিৰ ভিডিঅ'ৰ 5 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব সাউথ বাটন দ্বীপ ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। এতিয়া আহো আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটোলৈ। বিলাহীত কি এচিড পোৱা যায়? শুদ্ধ উত্তৰটো হ'ব অক্সেলিক এচিড। এই ধৰণৰ প্ৰশ্নবিলাক এডিআৰই আৰু টেট পৰীক্ষাত অহা ধৰণৰ প্ৰশ্ন হয়। আৰু বন্ধু বান্ধৱীসকল আপোনালোক যদি আসামি স্মাৰ্ট ষ্টাডি চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত ফ্লেমিংগো উৎসৱ পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশত। নেক্সট প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। আজিৰ ভিডিঅ'ৰ 9 নম্বৰ প্ৰশ্নটো হৈছে মৌমাখিৰ শুঙত কি এচিড পোৱা যায়? শুদ্ধ উত্তৰটো হ'ব মিথানয়িক এচিড। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হাওৰা দলং কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব হুগলী নদী। এই প্ৰশ্নটোৰ দৰে বহু প্ৰশ্ন এডিআৰই আৰু টেট পৰীক্ষাত বাৰম্বাৰ আহি থাকে। প্ৰশ্নটো হৈছে বংগ বিভাজন কোন তাৰিখত কাৰ্যকাৰী হৈছিল? শুদ্ধ উত্তৰটো হ'ব 16 অক্টোবৰ 1905 চনত। 12 নম্বৰ প্ৰশ্নটো হৈছে মহাভৈৰৱ মন্দিৰ কোন বংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভ বংশ। নেক্সট প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ঠাইত কম পৰিমাণৰ বৰষুণ হয়? শুদ্ধ উত্তৰটো হ'ব জয়সলমেৰ, ৰাজস্থান। নেক্সট প্ৰশ্নটো হৈছে মেৰী কম কোনবিধ খেলৰ লগত জড়িত? শুদ্ধ উত্তৰটো হ'ব বক্সিং। নেক্সট প্ৰশ্নটো হৈছে দৈ গাখীৰত কি এচিড পোৱা যায়?
শুদ্ধ উত্তৰটো হ'ব লেক্টিক এচিড নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতিগৰাকী কোন আছিল শুদ্ধ উত্তৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ 18 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত মুঠ কেইখন মহাসাগৰ আছে শুদ্ধ উত্তৰটো হ'ব পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব 1526 চনত আজি ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব 1 নৱেম্বৰ 1948 চনত আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে 10 টকীয়া এটা মুদ্ৰা প্ৰস্তুত কৰিবলৈ কিমান খৰচ হয় শুদ্ধ উত্তৰটো হ'ব মাত্ৰ 3 টকা দৈনিক এনে ধৰণৰ জিকে ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰাটো একেবাৰে ফ্ৰী হয় নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব মৌলানা আব্দুল কালাম আজাদ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে বশিষ্ঠ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহই নেক্সট প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক পক্ষী কি শুদ্ধ উত্তৰটো হ'ব দেওহাঁহ আজিৰ ভিডিঅ'ৰ নেক্সট প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত লাই হাৰৱা উৎসৱ পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব মণিপুৰ ৰাজ্যত